ইতিমধ্যে তামোলপুৰৰ পৰা এটা বিতৰ্ক আৰম্ভ হৈছে যে তামোলপুৰ ট্ৰাইবেল সংঘৰ সভাপতি ডাঙৰীয়াই সম্পূৰ্ণ ব্যক্তিগত তেওঁলোকৰ এটা আকাংক্ষা পূৰণ কৰাৰ কাৰণে ঐতিহাসিকভাৱে কছাৰী মূলীয় শৰণীয়াসকলক জনজাতীয় নহয় বুলি কৈছে। মই আজি এই প্ৰেছ মিটৰ জৰিয়তে ইয়াক তীব্ৰ বিৰোধিতা কৰিছোঁ। ইতিহাস আৰু লগতে অসম চৰকাৰৰ দ্বাৰা শেহতীয়াভাৱে কছাৰী হিচাপে স্বীকৃত শৰণীয়াসকলক এই ধৰণে অপমান কৰাৰ অধিকাৰ ক'ত পালে? আৰু তেওঁৰ লগত যিসকলে সুৰ মিলাইছে তেখেতসকলে মই এটা কথা ক'ব বিচাৰিছোঁ, এই বিতৰ্কটো গুজৰাটত আৰম্ভ হৈছিল যে আমাৰে ট্ৰাইবেলৰ কিছুমান লোকে ট্ৰাইবেল স্বগোষ্ঠীয় লোক কিছুমানক ট্ৰাইবেল নহয় বুলি তেওঁলোকে অভিযোগ কৰিছিল। আৰু তাৰপিছত আমাৰ তেতিয়াৰ গুজৰাটৰ চৰকাৰৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই এটা ব্যৱস্থা লৈছিল, যাৰ ফলত প্ৰতিজন জনজাতীয় লোকে পৰিচয় পত্ৰৰ সময়ত তেওঁলোকৰ নথি পত্ৰবিলাক দিবলগীয়া অৱস্থা হৈছিল। আৰু যেতিয়া এজন মানুহ সি যিয়ে নহওক, ট্ৰাইবেলে হওক যিয়ে নহওক, 50, 60, 70 বছৰৰ ডকুমেণ্ট বিচৰা হয়, বিশেষকৈ যিসকল দুখীয়া নিচলা গাঁৱে বুঢ়ে থকা লোক আছে বা অলপ কিছু অশিক্ষিত লোক আছে, তেওঁলোকে কি অৱস্থা হয় সেইটো গুজৰাটৰ ট্ৰাইবেল লোকসকলে এতিয়া গম পাইছে। অৰ্থাৎ যিসকল ট্ৰাইবেল লোক যেতিয়া তেওঁলোক 60-70 বছৰ ডকুমেণ্ট বিচাৰিল তেওঁলোকক দিব নোৱাৰা হ'ল, যাৰ কাৰণে আজি গুজৰাটত হাজাৰ হাজাৰ ট্ৰাইবেল লোকে ট্ৰাইবেল চাৰ্টিফিকেটৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। অকল এই গুজৰাটত নহয়, বিভিন্ন প্ৰান্তত এই ঘটনা ঘটিছে। মই যেতিয়া গোটেই ভাৰতবৰ্ষত ট্ৰাইবেল বা আদিবাসীসকলৰ ঠাইবিলাক বা তেওঁলোকৰ সমস্যাবিলাকলৈ এটা মই ৰিচাৰ্চ আৰম্ভ কৰিছিলোঁ, এতিয়া এই কথাখিনি আমি অৱগত হৈছিলোঁ আৰু তাৰ কাৰণে আমি নিজেই বহুবাৰ পাৰ্লিয়ামেণ্টত বক্তব্য ৰাখিবলৈ হৈছে। তেওঁলোকৰ ঘোষণা মতে আজিহে ন বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, হাজং ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আদি কৰি ট্ৰাইবেলৰ কেইটামান সংগঠনে আজি এই বিষয়লৈ বহা কথা। মই সেইকাৰণে তেখেতক অনুৰোধ জনাইছোঁ যে নিজৰ নাক কাটি সতিনী যাত্ৰা ভংগ নকৰিব। শৰণীয়াসকল বৃহত্তৰ কছাৰী মূলৰ লগ হয়, ইয়াত কোনো সন্দেহ নাই, নাছিল আৰু নাথাকিব। কিছুমানে কেৱল নিজৰ ন্যস্ত ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ কাৰণে যদি নৱশৰণীয়া কৰাৰ নিচিনাকৈ গোটেই ট্ৰাইবেল জনগোষ্ঠী মানে শৰণীয়া জনগোষ্ঠী কৰিব বিচাৰে যে তাৰ পৰিণাম কিন্তু ভৱিষ্যতে ভাল নহ'ব। ওপৰলৈ উঠুৱালে নিজৰ মুখত কিন্তু পৰিব। আৰু বিশেষভাৱে এই বিতৰ্কটো লৈ মই আমাৰ বিজেপি চৰকাৰৰ আহ্বান যে আপোনালোকে জনজাতিসকলৰ মাজৰ কাজিয়া চাই কেনে ৰং নাচাব। আপোনালোকে নৱশৰণীয়াৰ লগত যি প্ৰতিশোধ ল'লে, ৰাজনৈতিক প্ৰতিশোধ, তাত মোৰ ক'বলৈ একো নাই। মই ব্যক্তিগতভাৱে কৈছোঁ যে নৱশৰণীয়াই বাচি থকালৈকে, ৰাজনীতি কৰালৈকে আমি ট্ৰাইবেল ৰাজনীতি অৰ্থাৎ ট্ৰাইবেলৰ চাৰ্টিফিকেট লৈ আমি ৰাজনীতি নকৰোঁ। যদি কেতিয়াবা ইলেকশ্যন খেলিব লাগে আমি ট্ৰাইবেল চাৰ্টিফিকেট ইলেকশ্যন নেখেলোঁ, এইটো কথা মই ক্লিয়াৰলি কৈছোঁ। সেইকাৰণে নৱশৰণীয়াৰ ক্ষেত্ৰত আপোনালোকে স্ক্ৰুটিনি কমিটিত যি অন্যায় অবিচাৰ কৰিলে বা কোৰ্টত আপোনালোকে যিবিলাক এফিডেভিট দিলে বা যি বক্তব্য ৰাখিলে, সেয়া সম্পূৰ্ণ ভুল আৰু সম্পূৰ্ণ আপোনালোকৰ ৰাজনৈতিক স্বাৰ্থজনিত। কিন্তু আজিৰ দিনত বিশেষকৈ যিহেতু জনজাতিসকলৰ নিজৰ মাজত এটা কাজিয়াময় পৰিস্থিতি এটা হৈছে, গতিকে এইটো ৰং নাচাই কেনে আপোনালোকে ইয়াৰ এটা আশু সমাধান লাগে। দুটা বিষয়, যদি ট্ৰাইবেল সংঘৰ শৰণীয়াসকল শৰণীয়াসকলক কছাৰী হিচাপে মানি লোৱাত অসুবিধা আছে, তেতিয়াহ'লে তেওঁলোকে ট্ৰাইবেল সংঘ অসম চৰকাৰে যিটো ৰিকগনিশ্যন দায়িত্ব দিছে সেইটো বাদ দি অসম চৰকাৰে সুকীয়াকৈ শৰণীয়া কছাৰীৰ কাৰণে ৰিকগনিশ্যন কৰাৰ কাৰণে শৰণীয়া কছাৰী ছাত্ৰ সন্থা বা তেওঁলোকৰ সংগঠনৰ দায়িত্ব দিব লাগে। দ্বিতীয়তে, শৰণীয়াসকলৰ নথিত, ভূমিপত্ৰত, বিশেষকৈ ভূমি নথিত যিটো সৰুকোচ বুলি লিখা আছে, এইটো এটা উচিত তদন্ত হ'ব লাগে, কাৰেকশ্যন হ'ব লাগে যে আচলতে কি ষড়যন্ত্ৰৰ কাৰণে এই শৰণীয়াসকলৰ ভূমি নথিপত্ৰত তেওঁলোকৰ কোনো পাৰ্মিশ্যন নলোৱাকৈ তেওঁলোকৰ অজ্ঞাতে কেনেকৈ সৰুকোচ লিখা হ'ল। আৰু সৰুকোচ এটা টাইটেল হ'ব পাৰে, সৰুকোচ কোনো জাতি নহয়, সৰুকোচ বুলি কোনো গোষ্ঠী নহয়। আপোনালোকে জানে যে শৰণীয়াসকল হয় এটা সময়ত জাত্যান্তৰিত হৈ কেনে তেওঁলোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা এটা লৈছিল। আৰু ইয়াৰ জৰিয়তে মই বিশেষকৈ অসমৰ মূল যিবিলাক
সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাই হওক, যুৱ ছাত্ৰ পৰিষদে হওক, ঠিক তেনেকৈ অসম সাহিত্য সভাই হওক, তাৰ লগতে আমাৰ সত্ৰ মহাসভাই হওক আদি কৰি যিবিলাক জাতীয় দল সংগঠন আছে, তেখেতসকলক এই সম্পৰ্কত তেখেতসকলৰ বক্তব্য স্পষ্ট কৰাৰ কাৰণে বা লগতে অসম চৰকাৰক তেওঁলোকৰ কথাখিনি অৱগত কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ এই শৰণীয়াসকলৰ পৰাই মেদিনী চৌধুৰীৰ নিচিনা স্বনামধন্য সাহিত্যিক ইয়াত উদ্ভাৱ হৈছিল, কালজয়ী উপন্যাস ৰচিত হৈছিল, অসমীয়া ভাষা চহকী কৰিছিল। আজি শৰণীয়াসকলে নিজৰ সেই কছাৰী মূলত তাহানিৰ দেৱান বাদ দি তেওঁলোকে অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে লৈছে। তেওঁলোকৰ যদিও কছাৰীত্ব বা তেওঁলোকৰ আদিবাসী ট্ৰাইবেলৰ যিখিনি স্বকীয়তা বজাই ৰাখি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সম্পূৰ্ণ সহায় কৰিছে। মই ব্যক্তিগতভাৱে ট্ৰাইবেল সংঘক মই বেয়া বলে একো নাই, কাৰণ এটা কথা ট্ৰাইবেল সংঘৰ তামোলপুৰ জিলা সভাপতি যিটো অভিযোগ কৰিছে যে শৰণীয়া কছাৰী ছাত্ৰ সন্থাই অসম চৰকাৰৰ লগত মিলি কেনে তেওঁলোকে শৰণীয়াসকলক চাৰ্টিফিকেট দিব লাগে বুলি তেওঁলোকে নটিফিকেশ্যন ওলোৱা বুলি কৈছে। অসম চৰকাৰৰ নটিফিকেশ্যনৰ প্ৰতিটো আলোচনাত মই জনাত ট্ৰাইবেল সংঘ জড়িত আছে, শৰণীয়া ছাত্ৰ সন্থা জড়িত আছে। কিবা যদি ভুল কৰিছে দুইটাই কৰিছে। কাৰণ সেই সময়তে আমি কৈছিলোঁ যে শৰণীয়াসকল এতিয়াও চিডলিঙত অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানত কছাৰী বৃহত্তৰ কছাৰী মূলৰ হিচাপে আছে, কিন্তু শৰণীয়া কছাৰী হিচাপে নাই। সেই সময়ত নটিফিকেশ্যন ওলোৱাৰ সময়তেও কৈছিলোঁ যে এইটো ভুল হৈছে, কিন্তু ট্ৰাইবেল সংঘ, শৰণীয়া ছাত্ৰ সন্থা বা অসম চৰকাৰৰ আলোচনাৰ মাজত এইটো সিদ্ধান্ত হৈছিল। আৰু বিশেষকৈ মই অসম চৰকাৰৰ যিসকল বিষয়ববীয়া ট্ৰাইবেল বিভিন্ন বিভাগবিলাকত আছে তেওঁলোকক মোক ধিক্কাৰ দিছোঁ, আৰু তেওঁলোকৰ যিখিনি বুৰ্বকামী সেইটোৰ কাৰণে মই ভাবোঁ অসম চৰকাৰ লজ্জিত হৈছে আৰু ভৱিষ্যতে হৈ থাকিব।